নমস্কাৰ জনাই আজি হাত বিহুৰ উপলক্ষে এটা ভিডিও স্টাৰ্ট কৰিলো মানে আজি হাত বিহু যেহেতু অকন কিবা কিবি নিয়ম থাকিবই নহয় হেহে ঘৰতে একদম ধুনিয়াকে সাজি গাছি ৰেডি কাৰণ আজি আমাৰ মানে নিমন্ত্ৰণ অতিথি কেইগৰাকী মানক মতা হৈছে কোন অতিথি হয়তো সামনে চাই গমে পাইছে দেখুৱাই আইছো আহি পোৱা নাই আমি ৰৈ আছো লিউ আৰু মই ৰেডি হৈ কাৰণ এই ভাগ কাম কৰা হয় আমাৰ লিউৰ কাৰণে নলিউ তো আহি আছে তেওঁলোকক মতা হৈছে যেটো নিমন্ত্ৰণ কৰি মতা আলহী অকনমান সম্মানটো বহুত বেছিকে দিব লাগিব নহয় জানো কাৰণে ৰৈ আছো এতিয়া আহিলে সকলোখিনি দেখাম ভিডিওটো চাব আমাৰনো হাত বিহুৰ নিয়ম কেনেকৈ কি কৰো আৰু সৰু লৰা চলি থাকিলে তেনেকুৱা নিয়ম বিলাক আমাৰ ঘৰৰ পিনেও কৰে মাহাতৰ ঘৰৰ পিনে তো হেতু নিয়ম মানে মই ইয়াতো অকনমান ধৰি ৰাখিব চেষ্টা কৰিছো তো চাব ভিডিওটো শেষলৈকে ভাল পাব বুলি আশা কৰিছো এতিয়া আহিলে বাকিখিনি দেখাম আৰু ৰবক এইপিনে আকৌ পায়ক বহাই দিলো মানে আজি বগা বস্তুৰে আৰম্ভ হ'ব আমাৰ নিয়মখিনি আৰু এইপিনে খৰাই পাতাও হৈ গ'ল আহি গ'ল আমাৰ নিমন্ত্ৰিত আলহী কেইজনী মানে আমি আজি লক্ষী আদৰিছো দে এতিয়া ভৰি ধুৱাই আছো ভৰি ধুৱাই গোটেই কেইজনীকে ভিতৰলৈকে নিয়া হ'ব আৰু আমাৰ লিও বোলে ভৰি ধুৱাই দিয়ে খি নোৱাৰিব বুলি মই দি আছিলো এতিয়া খি দিব দি কিনে এতিয়া গোটেই কেইজনীকে ধুনিয়াকে আমাৰ ঘৰলৈকে আদৰিলো এইটো নিয়ম কাৰ পিনে আছে জনাবচোন দেই আমাৰ পিনে এনেকুৱা নিয়ম বিলাক মানে বহাগৰ মাহত নতুন বছৰত কৰা হয় সৰু লৰা ছোৱালী থাকিলে আৰু কিবা কিবি দুখছো থাকিলে কাট যায় বুলি কয় আৰু এনেকে আমি দুটাই সেৱা কৰিলো মা বেটাই আৰু সিহঁতে মানে প্ৰাৰ্থনা গাইছে ধুনিয়াকে অকণ দেখাই দিলো এতিয়া ধুনিয়াকে প্ৰসাদ খাবলৈ দি দিও প্ৰথমতে প্ৰসাদেৰে আৰম্ভ কৰো যেটো ভগৱানৰ বস্তু ভগৱানৰ প্ৰসাদেৰে গোটেই কেজনীকে ধুনিয়াকে বহাই লৈ আৰু কৈছো যে এতিয়া প্ৰসাদ অলপ দিছো দে বাকি বস্তু খাবলৈ আছে নহলে প্ৰসাদে পেট ভৰিলে আৰু গোটেই কেজনী লঘনে আহিছে ৰাতিপুৱাৰ পৰা একো মানে খাব নালাগেও এনেকে মাতিলে আৰু এটো কাৰণে যতক প্ৰসাদ খাবলৈ দিলো লাজ কৰিছে প্ৰথমতে কাৰণ মই লাজ কৰিব নালাগে খোৱা আজি তোমালোকৰে দিন আৰু এতিয়া পিঠা লাৰুৰে দিছো কাৰণ ইহঁতে সৰু যেটো চাহ দিয়া নাই ইহঁতক পানীৰে পিঠা লাৰু আৰু কৈছো যে পিঠা লাৰু বহাগৰ আজিয়ে খোৱা যেটো বিহুৰ পিঠা লাৰু আমাৰ মানে সাত বিহুৰ পিছত বিচৰুৱা বুলি কোৱা হয় হেদিনাৰ পৰা আৰু পিঠা লাৰু খোৱা নহয় যিবিলাক থাকেও মানে পেলাই দিব লাগে আমাৰ নিয়মত এই কাৰণে ইহঁতক কৈছো আজিয়ে খাই লোৱা আৰু লগতে এতিয়া পায়কখিনি দি দিছো যেটো ইহঁত ভোকত আছে অকন আৰু আমাৰ লিও খোৱা নাই এতিয়ালৈকে একেলগে তাৰে নিয়ম যে লাজ দে কাৰণ এইখিনি কিন্তু তোমালোকে কমপ্লিট কৰিব লাগিব এয়া চিৰা দৈ দি সমাপ্ত হ'ব তোমালোকৰ খানা গম পাইছা সেইকাৰণে পাৰিবা নোৱাৰা পাৰি মুখৰ দেখি চাই কোৱা মোৰ পিনে পাৰিবা চুমচুমে পৰা নাই বাকি কেইটা অলপ পাৰিছে এটা কাম নাই খাব পৰা নাই ন তাই কিবাহে চাই থাকে দেখোনে খোৱা আকৌ খোৱা মিঠাই খোৱা খোৱা মিঠাই খোৱা আমাৰ চুমচুম জানে তো খোৱা খা বাইক খোৱা তুমি খোৱা কৰা মৰ তুমি দিয়া তোমালোকে খোৱা দেই কৃষ্ণ জয় হৰি বোলা জয় ৰাম বোলা আমাৰ নিয়ম হৈ গ'ল যেটো আজি সাত বিহু সাতজনীয়ে বহাব লাগে কিন্তু সাতজনী নাপালোৱে যেটো আজি স্কুলো আছিলে হেহে পাঁচজনী কিবাকে হ'ল আৰু ইহঁত কেইজনীও আজি লিউৰ কাৰণে স্কুলে ক্ষতি কৰিব লগা হ'ল উপায় নাই সিহঁতৰো ভাল হওক ভগৱানে ভাল কৰক আৰু বগা বস্তুৱে দিব কৈছিলে তো হেতুৰ কাৰণে সিহঁতৰ কাৰণে বগা বস্তু অকণ কিবা কিবি দিলো তো এনেকে আমাৰ আজি নিয়ম এবছৰলৈকে হৈ গ'ল কেনেকুৱা পালে জনাব কেনেকুৱা লাগিল আহি কিনে আমাৰ ঘৰত বহুত ভাল লাগিলে হাত বিহু মানে কি জানানে নাজানা আমাৰ লিউটিকো জানানে হাত বিহু মানে কোৱা প্ৰথম বিহু কি গৰু বিহু দিয়া মই কম দিয়া আমাৰ চুমচুম একদম ধুনু ন একবাৰ নাচি দিয়াচোন নাচি দিয়া নাচকে থাকে ন এটা হাত বিহুৰ কথা মই কৈ দিম হা প্ৰথম দিনা গৰু বিহু কোৱা তাৰ পিছত মানুহ বিহু তাৰ পিছত গোসাই বিহু তাৰ পিছত দিনাখনে তাত বিহু তাৰে পিছৰ দিনা নাঙাল বিহু
তাৰে পিছৰ দিনা জীয়ৰী বিহু আৰু শেষৰ দিনা 7 নম্বৰ দিনা হৈছে চেৰা বিহু আমাৰ বিহু 7টা আজি আমাৰ চেৰা বিহুৰে সমাপ্ত ন বিহু 7 দিন শেষ হৈ গ'ল একবাক নাচিয়ে দিব লাগিছিল তোমালোকে ন 7 বিহু বুলি তে আজিলে বাই বাই এবছৰলৈকে আকৌ ন আকৌ অহা বছৰ মাতিম তো তোমালোকক আহিবা দেই যদি কোনো ডাঙৰ নোহোৱা আৰু ন তোমাৰ চান্স আছে ডাঙৰ হোৱা তাৰ অলপ আছে কিন্তু ঠিক নাই আৰু ন এই কেমেৰা আগত আহি বিৰাট ভাল পাই দেই তোমাৰ নামটো কৈ দিয়া ভালকে কোৱা ডাঙৰকে কোৱা শুনাই নাই নয়না তালুকদাৰ কোন ক্লাছত পঢ়া ক্লাছ 1 আৰু তুমি তু পালা আৰু তুমি আৰু কোন ক্লাছত পঢ়ি আছা 4 পালা আৰু তুমি কোন ক্লাছত 5 পালা আৰু তুমি শ্ৰিয়া ৰাজবংশী আৰু কোন ক্লাছত 3 পালা বাহ বাহ ধুনীয়া হৈছে দে পাৰিছা